Hello everyone, welcome to Bhadrayas Academy. আজি আমি ডিসকাস কৰিবলৈ ওলাইছো জমিদাৰী ব্যৱস্থা বা জামিনদাৰী সিস্টেমৰ বিষয়ে। এতিয়া আহকচোন কি লিখি থোৱা আছে এবাৰ চাও। জমিদাৰী ব্যৱস্থা হৈছে কৃষকৰ পৰা ভূমি কৰ সংগ্ৰহৰ বাবে ব্ৰিটিছসকলে যি ব্যৱস্থা প্ৰৱৰ্তন কৰিছিল সেই ব্যৱস্থাই হৈছে জমিদাৰী ব্যৱস্থা। এতিয়া ব্ৰিটিছসকলৰ সময়ত কৃষকসকলে তেওঁলোকৰ মাটিত খেতি কৰিছিল আৰু সেই খেতিৰ ফলত যি তেওঁলোকৰ লাভ হৈছিল তাৰে এটা অংশ কাক দিব লগা হৈছিল ব্ৰিটিছসকলক দিব লগা হৈছিল। এতিয়া ব্ৰিটিছসকলে প্ৰত্যেকজন কৃষকৰ ওচৰে গৈ বা প্ৰত্যেকজন কৃষকৰ ঘৰত গৈ কিন্তু তেওঁলোকে ট্যাক্স কালেক্ট কৰা নাছিল বা ৰাজহ সংগ্ৰহ কৰা নাছিল। ব্ৰিটিছসকলে কি কৰিছিল কৃষকসকলৰ আৰু ব্ৰিটিছসকলৰ মাজত এজন মিডলম্যান আছিল, যি মিডলম্যান জনে কৃষকৰ পৰা ট্যাক্স কালেক্ট কৰি পেলাই সেই ট্যাক্স ব্ৰিটিছসকলক দিছিল আৰু সেই মিডলম্যান জনী হৈছে জমিদাৰ। এটা জমিদাৰ শ্ৰেণী ক্ৰিয়েট হৈছিল। ঠিক আছে, এতিয়া আমি চাও যে 1793 চনত লৰ্ড কৰ্ণৱালিছে বংগ, বিহাৰ আৰু ওড়িশাত এই যে ব্যৱস্থা আছে সেই ব্যৱস্থা প্ৰৱৰ্তন কৰিছিল। আমি যদি মেপত চাও বংগ, বিহাৰ, ওড়িশা বুলি ক'লে আমি কোনখিনি দেখিবলৈ পাম? যদি ভাৰতৰ মেপখন আমি ৰাফকে আঁকি লওঁ তেতিয়াহ'লে এই ঠাইখিনিত আমি কি দেখিবলৈ পাম? বংগ, বিহাৰ আৰু ওড়িশা। আৰু এই বংগ, বিহাৰ, ওড়িশাত কোন চনত 1793 চনত লৰ্ড কৰ্ণৱালিছে এই ব্যৱস্থা প্ৰৱৰ্তন কৰিছিল। নেক্সট লিখা আছে যে জমিদাৰসকলৰ মাটিৰ মালিক হিচাপে স্বীকৃতি দিয়া হৈছিল। এতিয়া কৃষকসকলে নিজৰ মাটিত খেতিটো ঠিকেই কৰিছিল, কিন্তু সেই মাটিৰ মালিকী স্বত্ব কাৰ ওচৰত আছিল? সেই মাটিৰ মালিকী স্বত্ব আছিল জমিদাৰসকলৰ ওচৰত। মাটিৰ যি ওনাৰশ্বিপ ৰাইট, সেই ওনাৰশ্বিপ ৰাইট কোনে ৰাখি থৈছিল? জমিদাৰসকলে। ইয়াৰ লগে লগে কি কোৱা হৈছে? ইংৰাজৰ হৈ কৃষকৰ পৰা ৰাজহ সংগ্ৰহ কৰিছিল, যিটো আমি অলৰেডি পঢ়ি আহিছো। ৰাজহৰ পৰিমাণ নিৰ্দিষ্ট আৰু অধিক আছিল বুলি কৈছে। যেটো তেওঁলোকে ৰাজহ কালেক্ট কৰিছিল, যেটো তেওঁলোকে ট্যাক্স কালেক্ট কৰিছিল, এই ট্যাক্সৰ পৰিমাণটো অধিক আছিল আৰু নিৰ্দিষ্ট আছিল। নিৰ্দিষ্ট মানে এটা পাৰ্টিকুলাৰ এমাউণ্ট আছিল আৰু লগতে কি আছিল? অধিক আছিল আৰু এটা স্থায়ী আছিল। সেইবাবে কি কয়? পাৰ্মানেন্ট সেটেলমেন্ট বুলি কোৱা হয়। জামিনদাৰী সিস্টেমক আমি ইংৰাজীত কি বুলি গম পাওঁ? পাৰ্মানেন্ট সেটেলমেন্ট। কিন্তু অনিৰ্দিষ্ট কাললৈ সেই পইচাটো স্থায়ী কৰি দিয়া হৈছিল আৰু যেটো অধিক আছিল, ব্ৰিটিছে যিমান পাৰে সিমান তেওঁলোকে ৰাজহ একেবাৰতে লবলৈ চেষ্টা কৰিছিল আৰু হেতু বহুত বছৰলৈকে তেওঁলোকে কি কৰিছিল? স্থায়ী কৰি দিছিল সেই পৰিমাণটো। লগতে কি কোৱা হৈছে? আৰু ধন আদায় দিব নোৱাৰা কৃষকসকলে মাটি হেৰুৱাব লগা হৈছিল। যিসকল কৃষকে তেওঁলোকৰ অৱস্থা অতি শোচনীয় আৰু সেই শোচনীয় কৃষকসকলে যাৰ নিজৰ খাবলৈ নাই, তেওঁলোকে কি কৰিব লগা হৈছিল? তেওঁলোকে ট্যাক্স দিব লগা হৈছিল। ঠিক আছে, আৰু যেতিয়া মানুহৰ ওচৰত খাবলৈ নাথাকে তেতিয়া বেলেগক পইচা দিব কেনেকৈ? আৰু সেই পইচা নিদিলেও নহয়, তো কি কৰা হৈছিল সেই সময়ত? যদি কৃষকসকলে পইচা নিদিয়ে তেতিয়া তেওঁলোকৰ পৰা সেই মাটি কাঢ়ি লোৱা হৈছিল। তো উপায়বিহীন হৈ কৃষকসকলে ধাৰ লৈ হলেও সেই পইচা ব্ৰিটিছসকলক দিব লগা হৈছিল। ৰাজহৰ দাবী পূৰণৰ বাবে জমিদাৰসকলে প্ৰায় কৃষকক অত্যাচাৰ কৰিছিল। এই যেটো ট্যাক্স কালেকশ্যনৰ সিস্টেম, যেটো ৰাজহ সংগ্ৰহৰ সিস্টেম, সেই ৰাজহ সংগ্ৰহৰ সিস্টেমটো অতিকৈ কঠোৰ আছিল, অতিকৈ হাৰ্শ আছিল, যি কৃষকসকলে সন্মুখীন হ'ব লগা হৈছিল, যাৰ ফলত দৰিদ্ৰতাৰ সৃষ্টি হৈছিল। এই ব্যৱস্থাই কৃষকসকলক নিৰুৎসাহিত কৰি তুলিছিল। নিৰুৎসাহিত এনেদৰে কৰিছিল যে তেওঁলোকে আমি গমেই পাওঁ যে আমাৰ ভাৰতখন কি হয়? এখন এগ্ৰাৰিয়ান সোসাইটি হয়, হয়নে? কৃষি প্ৰধান ৰাজ্য হয় আৰু কৃষকসকলে যদি নিজৰ খেতি কৰোতে এনেকুৱা ধৰণৰ কিছুমান সমস্যাৰ সন্মুখীন হ'ব লগা হয় আৰু এনেকুৱা এটা অতি বেয়া পৰিৱেশৰ সৃষ্টি হয় বা এটা শোচনীয় পৰিৱেশৰ সৃষ্টি হয়, তেতিয়াহ'লে তেওঁলোকে সেই কামটোৰ প্ৰতি তেওঁলোকৰ উৎসাহ নাইকিয়া হ'ব। আৰু এই গোটেই সিনাৰিওটোৱে কৃষকসকলৰ মাজত যি উৎসাহ, সেই উৎসাহ নাইকিয়া কৰিছিল আৰু তেওঁলোকৰ যি জীৱন যাপন, সেই গ্ৰাম্য জীৱন যাপন লাহে লাহে অচল হৈ পৰিছিল। এতিয়া এইটো সৰু টপিক হয়, বাট পৰীক্ষাৰ পাৰ্সপেক্টিভৰ পৰা ইম্পৰ্টেন্ট হয়। এই টপিকটোৰ লগত ৰিলেটেড এটা MCQ মই লৈ আহিছো। আপোনালোকে ইচ্ছা কৰিলে এই কোৱেশ্চনটো এটেম্প কৰিব পাৰে আৰু আমাক কমেন্ট সেকশনত জনাব পাৰে। আজিলৈ ভিডিঅ'টো ইমানেই আছিল। আশা কৰোঁ আপোনালোকৰ ভিডিঅ'টো ভাল লাগিলে। ধন্যবাদ।